য'ত আমি পদুম দেখিম তাত আমি পদুম ভোট দিম এখন বেলট পেপাৰত পদুম আৰু হাতী একেলগে নাই হয় হাতী থাকিব নহয় পদুম থাকিব হাতীত দিলেও ভোট নৰেন্দ্ৰ মোদীয়ে পাব পদুমত দিলেও ভোট নৰেন্দ্ৰ মোদীয়ে পাব হাতীত দিলেও ভোট মই পাম পদুমত দিলেও ভোট নৰেন্দ্ৰ মোদীয়ে পাব হাতীত দিলেও ভোট কেশৱ মহন্তই পাব পদুমত দিলেও ভোট কেশৱ মহন্তই পাব বুজি পালো আমি সকলোৱে আৰু সেই কাৰণে আমি হাতীটো ভোট দিম আমি পদুমতো ভোট দিম আৰু কলিয়াবৰ বিধানসভা সমষ্টিত আমি 100% বিজেপি আৰু এজিপি দলক বিজয়ী কৰিম নে একদম সব ৰেডি এতিয়া ৰাইজ মই দুই আখাৰ আপোনালোকক কথা কম দুটাকৈ বিনা প্ৰতিদ্বন্দিতাত আমি জিকিছোৱেই সেইবাবে মই বহুত দীঘলীয়াকৈ নকৈ পোনে পোনে 9টা আঞ্চলিক পঞ্চায়তো আমি বিনা প্ৰতিদ্বন্দিতাৰে জিকিছো সেইবাবে মই আপোনালোকক কেইটামান কথা কম যে অহা এটা বছৰত আমাৰ চৰকাৰখনে আপোনালোকৰ কাৰণে কেনে ধৰণে আৰু নতুনকৈ কাম কৰিব খুজিছে নতুনকৈ সেৱা কৰিব খুজিছে এই বহাগ বিহু আৰু এই বছৰটো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ বহাগত আমি পঞ্চায়তত ভোট দিম আৰু যেতিয়া চ'ত মাহ পাবগৈ আমি বিধানসভাত ভোট দিম অৰ্থাৎ আমি এই বছৰত দুটা গুৰুত্বপূৰ্ণ ভোটদান কৰিব লাগিব শ্ৰদ্ধাৰ ৰাইজ আমাৰ বিজেপি দল এজিপি দল অসমত 2016 চনত আমি প্ৰথম চৰকাৰ গঠন কৰো আৰু 21 চনত আমি দ্বিতীয়বাৰৰ বাবে চৰকাৰ আমি গঠন কৰো প্ৰথম চৰকাৰ গঠন হয় আমি বিভিন্ন আঁচনি হাতত লওঁ কিন্তু সেই সময়তে কোভিড আহে নাগৰিকত্ব সংশোধন আইনৰ ওপৰত আন্দোলন হয় যেতিয়া নাগৰিকত্ব আন্দোলন হল তেতিয়াও আমি অসমৰ ৰাইজক কৈছিলো যে অসমত আমি বিজেপি এজিপি থকালৈকে এজনো বিদেশী আহিব নিদিও কিন্তু কিছুমান মানুহে এই আন্দোলনৰ লগত আমাক জড়িত কৰিলে অসমৰ উন্নতি স্থবিৰ হৈ পৰিলে তাৰ পিছত কোভিড আহিলে আমি আপোনালোকক আইসিইউ হস্পিটাল অক্সিজেন ভ্যাকচিন এইবিলাকতে আমি 2টা বছৰ ব্যস্ত হৈ পৰিলো ৰাইজৰ লগত সেই সময়তো আমি একেলগে থিয় দিলো আৰু আজিও আমি গৌৰৱ কৰিব পাৰো যে আমাৰ অসমত আমি কোভিড মহামাৰী আন ৰাজ্যৰ তুলনাত বহুত সুন্দৰ কৰি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল কোভিড শেষ হল 2021 চনত আমাৰ চৰকাৰ আহিলে চাওতে চাওতে চৰকাৰখনে 4টা বছৰ পূৰ্ণ কৰিলে এতিয়া এই 4টা বছৰত যদি আমি কংগ্ৰেছৰ লগত তুলনা কৰো তৰুণ গগৈ ডাঙৰীয়া অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী আছিলে কংগ্ৰেছৰ 15 বছৰ চৰকাৰ আছিলে তাৰ আগতো চৰকাৰ আছিলে আমি এই 4টা বছৰত যিখিনি কাম ৰাইজৰ কাৰণে কৰিছো বা কৰিবৰ বাবে চেষ্টা কৰিছো ইয়াক যদি কংগ্ৰেছৰ 15 বছৰৰ লগত তুলনা কৰে ৰাইজে নিজে বুজি পাব যে আজি আমাৰ অসমৰ ভৱিষ্যত কিমান নিৰাপদ সুৰক্ষিত আৰু আমাৰ ৰাইজ আজি কি ধৰণে বিকাশৰ এক নতুন দিগন্তলৈ গতি কৰিছে আমি কংগ্ৰেছৰ ৰাজত্ব দেখিছিলো কংগ্ৰেছৰ সময় দেখিছিলো কংগ্ৰেছৰ সময়ত চৰকাৰী চাকৰি এটা পাবলৈ
আমি দালালক টকা দিব লাগিছিলে আৰু টকা দিলেও যে চাকৰি পাম তাৰ কোনো গ্যাৰেণ্টি নাছিলে চাকৰি দিম বুলি 5 লাখ টকা লব চাকৰিও নিদিব আৰু চাকৰি টকা কেইটা ঘূৰাই পাবলৈ 5 বছৰ এই দালাল বিলাকৰ ঘৰত আমি যোৱা আহা কৰি থাকিব লাগিছিল আজি কংগ্ৰেছৰ যিমান নেতাৰ ডাঙৰ ডাঙৰ ঘৰ আছে কংগ্ৰেছৰ যিমান নেতাৰ আজি গাড়ী আছে এই গোটেইবিলাক সেই সময়ত চৰকাৰী চাকৰি দিম বুলি আমাৰ দুখীয়া মানুহৰ পৰা তোলা টকাৰে আজি তেওঁলোকে ডাঙৰ ঘৰ বনাইছিলে আজি তেওঁলোকে ডাঙৰ ডাঙৰ গাড়ী কিনিছিলে আমাৰ চৰকাৰ আহিলে প্ৰথমবাৰৰ বাবে অসমত আমি চৰকাৰী চাকৰি দিলো 1.5 লাখ চাকৰি হল কোনো মানুহে কোনো ব্যক্তিয়ে টকাটো বাদ দিয়ক তামোল পাণ এখনো আজিকালি চৰকাৰী চাকৰিত খাব নোৱাৰে সেয়া আজি আমি এটা নিয়মলৈ পৰিৱৰ্তন কৰিলো আজি চৰকাৰী চাকৰি নামত কোনেও টকা তুলিব নোৱাৰে কোনেও পইচা তুলিব নোৱাৰে 1.5 লাখ এজন দুজন নহয় 1.5 লাখ লৰা ছোৱালীয়ে আমাৰ দিনত চাকৰি পালে মই যদি ইচ্ছা কৰিলোহেঁতেন 1 লাখ টকা যদি ললোহেঁতেন মোৰ ঘৰত 1500 কোটি টকা জমা হলহেঁতেন 1.5 লাখ চাকৰিত টকা লোৱাটো বাদ দিয়ক আজিকালি চাকৰি লোৱাৰ পিছত আমিতো তামোল পাণ এখনো নাখাওঁ উলুটাই চাকৰি পোৱা লৰাৰ ঘৰত গৈ গামোচা পিন্ধাই আমি সম্বৰ্ধনা জনাওঁ এয়া হৈছে অসমৰ নতুন সংস্কৃতি শিক্ষকৰ চাকৰিত টকা নাই পুলিচৰ চাকৰিত টকা নাই আজি নতুন নতুন পুলিচ যিমান দেখা পায় আপোনালোকে তেওঁলোকৰ লগত কথা পাতিব বাপেকে কি কৰে কাৰোবাৰ তামোল পাণৰ বেপাৰী ৰিক্সা চালক ঠেলা চালক কৃষক আজি গাঁৱৰ দুখীয়া লৰা ছোৱালীৰ ঘৰত চৰকাৰী চাকৰি পাইছে মই এতিয়া যতে যাওঁ লৰা ছোৱালীয়ে মোক খুদে দাদা ফৰেষ্টৰ চাকৰি কেতিয়া ওলাব কমান্ডৰ চাকৰি কেতিয়া ওলাব পুলিচৰ চাকৰি কেতিয়া ওলাব কাৰণ লৰা ছোৱালীয়ে জানে যে চাকৰি পাবৰ কাৰণে মামাক বা বিজেপিক বা এজিপিক 1 টকাও ঘোষ দিব নালাগে আমি বিনা পইচাত চৰকাৰী চাকৰি আমাৰ যুৱক যুৱতীক আমি দিয়াৰ ব্যৱস্থা কৰিম শ্ৰদ্ধাৰ ৰাইজ আঁচনিৰ নাম ললে শেষ নহব যোৱাকালি মই চেষ্টা কৰিছিলো যে আমাৰ চৰকাৰৰ দিনত হোৱা কাম কাজ বিলাক এফালৰ পৰা কৈ যাওঁ গোটেই ৰাতি কলেও শেষ নহব আৰু বহুত কাম মই নিজেও পাহৰি গৈছো কি কাম কৰিলো কিন্তু কংগ্ৰেছৰ দিনত কি আঁচনি আছিলে যদি কংগ্ৰেছৰ নেতাসকলক সুধো যে বাবা 15 বছৰ চৰকাৰত থকা গল আমি কি কাম কৰিছিলো তেওঁলোকে উত্তৰ দিব নোৱাৰে বেছি জোৰ কৰি খুদিলে লাহেকৈ কয় দাদা কেইটামান কাৰ্যসূচী আছিলে কি আছিলে বোলে 1 নম্বৰত লুঙি আছিলে হয়নে নহয় 2 নম্বৰত ধুতি আছিলে 3 নম্বৰত খুটা আছিলে 4 নম্বৰত আঠুৱা আছিলে 5 নম্বৰত কম্বল আছিলে হয়নে আৰু কিবা আছিলে নেকি লুঙি ধুতি খুটা আঠুৱা কম্বল আৰু খুদিলে অলপ দিমাগ লগাচোন আৰু কি আছিলে বোলে দাদা আমাৰ দিনত গড়বিলাকক মাৰি খৰ্গবিলাক লৈ যোৱাৰ এটা আঁচনি আছিলে নেকি হয়নে নহয় আজি লুঙিও নাই ধুতিও নাই খুটাও নাই কম্বলো নাই আঠুৱাও নাই আৰু গড়ৰ খৰ্গও কোনেও আজি চুৰি কৰি লৈ যাব নোৱাৰে কোনোবাই গড়ৰ ফালে চকু দিলে তাৰ চকুৱে কাঢ়ি লৈ যোৱা হয় আজি পৰিৱেশ পৰিৱৰ্তন হল সেইকাৰণে মাজে মাজে মোক ৰকিবুল হুছেইনে বেয়াও পায় যে কিয় গড়ৰ চোৰাং চিকাৰটো বন্ধ কৰি দিব লাগে যি নহওক এই লুঙি ধুতি
সূতা আঁঠুৱা কম্বল এইবিলাকৰ ৰাজনীতি আজি শেষ হ'ল কংগ্ৰেছ দলে বিধানসভাত মোক কয় যে অৰুণোদয় আঁচনি দি আপোনালোকে হিতাধিকাৰী সৃষ্টি কৰিছে তেতিয়া মই কংগ্ৰেছ বিলাকক কওঁ মই অৰুণোদয় দি হিতাধিকাৰী সৃষ্টি কৰিছো তোমালোকে লুঙি আৰু ধুতি দি কি সৃষ্টি কৰিছিলা হয়নে নহয় আজি মনত পেলাওক আইসকলে মাতৃসকলৰ মনত থাকিব কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ মিটিং হয় মহিলাসকলক কয় বোলে মিটিং আছে যাব লাগে চৰকাৰে কি একোৱে নিদিয়ে কিয়নো যাওঁ মিটিঙত বোলে খুঁটা দিব মহিলাসকল মিটিঙত গ'ল মিটিং হৈ গ'ল 5000 মহিলা আহে খুঁটাৰ বান্দিল লৈ আহে 200টা খুঁটাবোৰ বিলাই দিয়ে ট্ৰাকৰ ওপৰৰ পৰা মহিলাসকলে ক্ৰিকেট বলৰ কেচ ধৰা দি খুঁটাৰ ওপৰত জাপ মাৰি পৰে হয়নে নহয় মই মনত পৰিছেনে নাই মনত পৰিছেনে নাই আজি সেইবোৰ আছিল কংগ্ৰেছৰ দিন আজি আমি কি কৰিলো লুঙি ধুতি শেষ আমি কলো যে অসমত অৰুণোদয় আঁচনি আহিব প্ৰথমতে বেংকত 830 টকা এতিয়া 1250 টকা আগতে আমাৰ এটা সমষ্টিত আছিলে 16000 তাৰ পিছত কৰিলো আমি 22000 এইবাৰ 40000 পৰিয়ালে কলিয়াবৰ সমষ্টিত অৰুণোদয় আঁচনি পাব কেশৱদাই মোক কৈছে যে নহয় ইয়াৰ পিছতো অকণমান দুখীয়া মানুহ বাদ পৰি যাব তেওঁলোককো আমি দিব লাগে মই আজিয়ে ঘোষণা কৰিছো কলিয়াবৰত আৰু 4000 নতুনকৈ অৰুণোদয় আঁচনি দিয়াৰ আমি ব্যৱস্থা কৰিম ভাল হ'বনে বেয়া হ'ব লুঙি ভালনে অৰুণোদয় ভাল লুঙি ভালনে অৰুণোদয় ভাল ধুতি ভালনে অৰুণোদয় ভাল শ্ৰদ্ধা ৰাইজ আজি অৰুণোদয় আঁচনি পালে আমি কতো মিটিঙত গৈ ট্ৰাকৰ ওপৰৰ পৰা দলিয়াই দিয়া অৰুণোদয় ল'ব নালাগে 10 তাৰিখে অৰুণোদয় নিজে নিজে বেংকৰ একাউণ্টত জমা হৈ যায় কতো মিটিঙত যাব নালাগে কতো আমি টকাটোৰ কাৰণে জপিয়াই পৰিব নালাগে শ্ৰদ্ধা ৰাইজ অৰুণোদয় আহিলে মোদী ডাঙৰীয়াই বিনা পইচাত আমাক চাউল দিলে তাৰ পিছত আমি আগুৱাই গলো ৰেশন কাৰ্ডখন দেখুৱালে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম 5 লাখ টকালৈকে আমি চিকিৎসা সাহায্য পালো আমাৰ চৰকাৰে কলেজত বিনামূলীয়া এডমিশন আৰম্ভ কৰিলে এইবাৰ মই তাতো অলপ ঠিক কৰিব খুজিছো বিনামূলীয়া এডমিশন ললে আগতে ইনকাম সাৰ্টিফিকেট লাগে গাঁওবুঢ়া তাত যাব লাগে মৌজাদাৰৰ তাত যাব লাগে তাতো টকা পইচা খৰচ কৰিব লাগে এইবাৰ মই নিয়ম কৰিছো যে ৰেশন কাৰ্ডখন দেখুৱালে আমি বিনামূলীয়া এডমিশন পাই যাম আমাক ইনকাম সাৰ্টিফিকেট দৰকাৰ নাই ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব শ্ৰদ্ধা ৰাইজ লোকসভা ইলেকশ্যনৰ সময়ত মই কলিয়াবৰত আহিছিলো কামাখ্যা দাস আমাৰ কেণ্ডিডেট আছিলে আপোনালোকে ভোট দি জিকালে তেতিয়া ৰাইজে মোক কৈছিলে যে জিঅ' টেগিং ঘৰৰ জিঅ' টেগিং কৰোতে আমি 10000 15000 টকা ঘোষ দিব লাগে সকলোকে ঘৰ লাগে কিন্তু ঘৰ পোৱা নাই বোলে কিয় পোৱা নাই বোলে মই টকা দিব নোৱাৰিলো জিঅ' টেগিং কৰিব পৰা নাই এইবাৰ আমি কি কৰিলো যে জীৱিকা সখী বাইদেউ সকলে আমাৰ ঘৰ বিলাকৰ জিঅ' টেগিং কৰি দিলে এইবাৰ টকা লৈছে নেকি এইবাৰ লৈছে নেকি পিছফালৰ পৰা টক লৈছে নেকি তাৰ ওপৰতো যদি কোনোবা মানুহ মিছ হৈ গ'ল জিঅ' টেগিং কৰিব নোৱাৰিলে 10 মেৰ পৰা আমি 20 দিন সময় আপোনালোকক দিম নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব কোনেও জিঅ' টেগিং কৰি দিব নালাগে নিজৰ জিঅ' টেগিং আমি নিজে কৰিব পাৰিম বেয়া হ'বনে ভাল হ'ব নিজৰ পইচা নিজে ল'ব নেকি কোনবাই নিজৰ পইচাটো নিজে নলয়
গতিকে নিজৰ জিঅ টেগিং নিজে কৰক আৰু সকলোৱে আমি সুন্দৰ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো পোৱা আৰম্ভ কৰিম অৰুণোদয় হল চাউল হল মেডিকেলৰ চিকিৎসাৰ খৰচ ওলালে কৃষক সন্মান নিধিৰ টকা আহিলে কলেজত এডমিশন বিনামূলীয়া হল জিঅ টেগিং হল এতিয়া 1 অক্টোবৰৰ পৰা আমি আৰু এটা নতুন কাম কৰিব খুজিছো সেইটো হল চাউলটো আহিলে কিন্তু ৰেশন কাৰ্ডত 1 অক্টোবৰৰ পৰা আমি কম দামত দালি দিম নিমখ দিম আৰু চেনিও দিয়াৰ ব্যৱস্থা আমি আৰম্ভ কৰিম তাৰ মানে এতিয়া আপোনালোকে ৰেশন কাৰ্ডত বজাৰতকৈ কম দামত 30 টকা কম দামত চেনি পাব চাউল বিনামূলীয়া পাব নিমখ বজাৰতকৈ 10 টকা কম দামত পাব আৰু চেনি বজাৰতকৈ 30 টকা কম দামত পাব তাৰ মানে দুখীয়া মানুহৰ কাৰণে চাউল হল বিনামূলীয়া চিকিৎসা হল বিনামূলীয়া কলেজত এডমিশন হল আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা জিঅ টেগিং হল চেনি পালো দালি পালো নিমখ পালো লুঙি ধুতিতকৈ ভাল নে বেয়া একদম মনৰ পৰা কওকচোন একদম মনৰ পৰা কওক লুঙি ধুতিতকৈ ভাল নে বেয়া যিবিলাক মানুহে আগতে কংগ্ৰেছক ভোট দিছিলে তেওঁলোকেও এবাৰ চিন্তা কৰি চাওক যে আমাৰ আঁচনিবিলাক লুঙি ধুতিতকৈ ভাল নে বেয়া এতিয়া চাউল হল দালি হল নিমখ হল চেনি হল আৰু কি লাগে বাইদেউসকলক কওক আৰু কি লাগে চিন্তা কৰি কওক আজিয়ে কৈ দিয়ক আৰু কি লাগে মিঠাতেল দালি হল চেনি হল নিমখ হল চাউল হল এতিয়া কি বাকি থাকিলে মিঠাতেল এতিয়া 1 মিনিট মই আৰু এটা কৈ আছো মিঠাতেলৰ লগতে আমাৰ আটাইতকৈ কষ্ট হৈছে যে এটা গেছৰ সিলিন্ডাৰত 1050 টকা লাগে হয়নে নহয় এতিয়া মই আপোনালোকক কথা দিছো 1 অক্টোবৰৰ পৰা গেছৰ সিলিন্ডাৰ আপোনালোকে 650 টকাত পাই যাব বাৰবনে বেয়া হ'ব আৰু এটা কথা লগত কওঁ যিসকলৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ কাৰ্ড আছে তেওঁলোকে গেছৰ সিলিন্ডাৰ 250 টকাত ঘৰত পাই যাব ভাল হ'ব না বেয়া হ'ব লুঙি ধুতিতকৈ ভাল নে বেয়া লুঙি ধুতিতকৈ ভাল নে বেয়া শ্ৰদ্ধা ৰাইজ চিন্তা কৰক বিনামূলীয়া চাকৰি বিনামূলীয়া চাউল নিযুত মইনা যোজনা আমাৰ আয়ুষ্মান ভাৰত আয়ুষ্মান অসম অৰুণোদয় বিনামূলীয়া কলেজত এডমিশন দালি নিমখ চেনি গেছৰ সিলিন্ডাৰ ধুতি লুঙিতকৈ ভাল নে বেয়া কংগ্ৰেছক ভোট দিব নে বিজেপিক ভোট দিব কংগ্ৰেছক ভোট দিব নে এজিপিক ভোট দিব মই মাজে মাজে কংগ্ৰেছী বিলাকক কওঁ তহঁতি হাতৰ ছবিটো বাদ দে লুঙি ছবিতে ইলেকশ্যন খেলা কৰ হয় নে নহয় শ্ৰদ্ধা ৰাইজ এতিয়া মাজে মাজে আমাৰ আইসকলৰ চিন্তা হৈ থাকে 10,000 টকাটো বা কেতিয়া পাম সেইটো চিন্তা আছে নে নাই আচ্ছা 10,000 টকা লিষ্টত কাৰ কাৰ নাম আছে হাত উঠাওকচোন এই ল'ৰাবিলাকে নুঠাবি অকল ছোৱালীবিলাক বঢ়িয়া এতিয়া লাগিব নে নাই 10,000টো লাগিব ঠিক আছে মই কেশৱদাক দায়িত্ব দি দিলো জুন মাহত কেশৱদাই মোক মাতিব আৰু 10,000 টকাৰ চেকটো আপোনালোকক দি থৈ যাম হ'ব এতিয়া মে মাহত আছো জুন মাহত মাতিলে হৈ গল কিন্তু সিদিনাখন দৌৰাদৌৰিকৈ নাহো ভাত পানী খাইহে কলিয়াবৰৰ পৰা যাম হ'ব এতিয়া মই 10,000 টকাটোৰ কথা কৈছো কংগ্ৰেছে ভাবে আমি 10,000টো দিব নোৱাৰিম
কিন্তু বিহালী সমষ্টিত আমি 10,000 ইতিমধ্যে দিলোই এই পঞ্চায়ত ইলেকশনৰ পিছতেই আমি 10,000 টকাটো দি শেষ কৰি কিন্তু 10,000 টকাটো নহয় মোৰ উদ্দেশ্যটো 10ৰ পিছত আমি 25 পাব লাগিব 25ৰ পিছত আমি 50 পাব লাগিব যিসকলে 10,000 টকাটো ভাল কৰি খৰচ কৰে মানে স্বামীয়ে ব্যৱসায় কৰে স্বামীৰ ব্যৱসায় 10,000টো দি দিয়ক নিজে গৰু ছাগলী মুৰ্গী হাঁহ তাঁতশাল এইবিলাক কামত 10,000টো খৰচ কৰক আমি আপোনালোকক ইনকুৱাৰী কৰিম যিসকলে 10,000 টকাটো ভাল কৰি খৰচ কৰিব অহাবাৰ মই তেওঁলোকক 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম কিন্তু তাতো এটা কথা আছে যিবিলাকে 3টা বাচ্চা থাকাৰ কাৰণে এবাৰ 10টো পালে অহাবাৰ যদি 4টা বাচ্চা কৰি দিয়ে তেতিয়া কিন্তু 25টো নাপাব ঠিক কৈছো না নাই সেইকাৰণে এইটো কথা মনত ৰাখিব বোলে 10,000 পালো ঘৰত আৰু এটা বাচ্চা জন্ম হৈ গল বাস্তাত 4টা হৈ গল 25টো নহব 50টো নহব সেইকাৰণে হাজবেণ্ড বিলাকে ভাল কৰি মনত ৰাখিব যাতে বাচ্চা 3তকৈ ওপৰত না যায় ঠিক কৈছো না নাই মই আমাৰ মা সকলে 3টাতকৈ নিবিচাৰে কিন্তু আমাৰ দেউতা সকলে কেতিয়াবা 4টা 5টা 6টা 8টা 9টা বিচাৰি দিয়ে গতিকে কি লাগিব 3টা হৈ গল আৰু 3 নম্বৰটো যদি আল্লাহটোক লৰা নিদিয়া কৰ পৰা লৰা হ'ব সেইকাৰণে মই কৈছো 3টা 2টা আৰু এটা আৰু যদি জজা হলটো 4টাও হৈ যাব ঠিক আছে এতিয়া 10,000 টকাটো পাব 10,000ৰ পিছত 25টো পাব আৰু 25,000টো ভালকৈ খৰচ কৰিলে আমি মহিলাসকলক 50,000 টকালৈকে দিম আজি আপোনালোকে লিখি লওক শ্ৰদ্ধা ৰাইজ কিছুমান মানুহে মোক কয় যে আপুনি মহিলাকে দি আছে আমাক নিদিয়ে এতিয়া এই কথাটো মোক চিন্তা কৰক এটা কথা মোক উত্তৰ দিয়ক যেতিয়া অৰুণোদয় আঁচনিটো ঘৰত আহে কষ্ট কাৰ কমে হাজবেণ্ডৰ কষ্ট কমি যায় না নাযায় ঘৰখন চলোৱা গেছৰ চিলিণ্ডাৰ যেতিয়া 1,050 টকা জাগাত 650 টকা আহিব লাভ কাৰ হ'ব হাজবেণ্ডৰ হ'ব নে নাই গতিকে কলেজত যদি এডমিশন ললে ছোৱালী যদি পঢ়াৰ খৰচটো চৰকাৰে দিয়ে হাজবেণ্ডৰ লাভ হয় নে নহয় নহলেতো বাপেকে খুদত টকা ধাৰ লৈ কলেজত পঢ়াব লাগিব এতিয়া কলেজত মামাই পঢ়াই আছে গতিকে দেউতাক কষ্টটো টকা পইচা বেলেগ কামত ঘৰত লগাব পৰা হৈছে এতিয়া আমি কিমান চিন্তা কৰিছো ক্লাস 9ত আমি সাইকেল দিছো ছোৱালী যদি কলেজত যায় আমি নিযুত মইনা আঁচনি দিছো এইবাৰ নতুনকৈ আৰু 2টা আঁচনি আমি কৰিব খুজিছো আমাৰ যদি ধনী মানুহৰ ঘৰত যায় লৰা মেট্ৰিক দিব আৰু মাকে লৰাটোক গাখীৰ খুৱাব খোজে লৰাটোৱে গাখীৰ নাখায় মাকে কয় বাবা মেট্ৰিক দিবি গাখীৰ খাচোন লৰাটোৱে কয় কিমান গাখীৰ খাম আৰু মা নাখাও কিছুমানৰ গাখীৰ আছে লৰাই গাখীৰ নাখায় আকৌ কিছুমান মাকে লৰাক গাখীৰ খুৱাব খোজে ঘৰত গাখীৰ নাই হয়নে মই ঠিক কৈছো নে মাকৰ মনত ইচ্ছা যে লৰাটোৱে মেট্ৰিক দিব লৰাটোক গাখীৰ এগিলাস খুৱাও পইচাই নাই কৰ পৰা গাখীৰ খুৱাব এইবাৰ মই সিদ্ধান্ত লৈছো যে যিমান লৰা ছোৱালীয়ে মেট্ৰিক দিব মেট্ৰিক নোহোৱালৈকে যাতে ভাল কৰি ঘৰত গাখীৰ এগিলাস পাব পাৰে ভাল কিতাপ এখন কিনিব পাৰে মেট্ৰিক দিয়া লৰা ছোৱালীক মই প্ৰত্যেক মাহত 300 টকাকৈ বেংকৰ একাউণ্টত দি থাকিম যেতিয়ালৈকে মেট্ৰিক নহয় ভাল হ'ব নে বেয়া হ'ব ধুতি লুঙিতকৈ ভাল নে বেয়া ধুতি লুঙিতকৈ ভাল নে বেয়া শ্ৰদ্ধা ৰাইজ মোৰ লৰা ডিগ্ৰী পাছ কৰিলে বোলে আজি ইণ্টাৰভিউ গুৱাহাটীত আজি ইণ্টাৰভিউ ডিব্ৰুগড়ত আজি ইণ্টাৰভিউ দিল্লীত বাপেক মাকৰ পৰা পইচা খুজিব লাজ কৰে
ইণ্টাৰভিউ মাৰা নহয় এডিআৰিত যদি আমি ফিজ লওঁ ক্যান্ডিডেট 4 লাখ হয় আৰু ফিজ নললে ক্যান্ডিডেট 10 লাখ হয় তাৰ মানে ফিজৰ নামত 200-300 টকা দিব আমাৰ বহুতৰ ঘৰত পইচা নাথাকে কাৰণ এটা পৰীক্ষাটো নহয় 8টা 9টা 10টা পৰীক্ষা হয় 300 দি থাকিলেতো আৰু 1000 টকা লাগি গল বহুত লৰাই পৰীক্ষা নিদিয়ে এইবাৰ আমি ঠিক কৰিছো যিমান লৰা ছোৱালীয়ে ডিগ্ৰী পাস কৰিব সেই লৰা ছোৱালীক 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত মই প্ৰত্যেক মাহত 2500 টকাকৈ জমা দিম আজি আপোনালোকে চিন্তা কৰক 9ৰ সাইকেল ক্লাস 10ৰ লৰা ছোৱালীক মাহত 300 টকা হায়াৰ সেকেন্ডাৰী যোৱাৰ লগে লগে নিযুত মইনা আৰু ডিগ্ৰী পাস কৰা লৰা ছোৱালীক 1 বছৰৰ কাৰণে 2500 টকা আগত কোনবা সৰকাৰে কৰিছিলে কামবিলাক আগত কোনবা সৰকাৰে কৰিছিলে লুঙি ধুতিতকৈ ভাল নে বেয়া শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ সৰকাৰখনে ৰাস্তা বনাইছে দলং বনাইছে হস্পিটাল বনাইছে ষ্টেডিয়াম বনাইছে আৰু তাৰ লগতে দৰিদ্ৰ দুখীয়া মানুহৰ লগত থিয় হৈ পৰিয়ালটো চলাবৰ কাৰণে যাতে আমাৰ কষ্ট কম হয় তাৰ কাৰণেও ব্যৱস্থা কৰিছে যোৱা 4 বছৰত আমি কি কাম কৰা নাই বিহু গৈ বিশ্ব মঞ্চ পালে ঝুমুৰ গৈ বিশ্ব মঞ্চ পালে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে লাচিত বৰফুকনৰ কীৰ্তি বিশ্ব জগত জুৰি বিয়পি গল আমি অসমৰ প্ৰতিটো সমস্যা চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে আজি বছৰত 4 দিন সৰকাৰী কৰ্মচাৰীয়ে ছুটি পায় দেউতাক মাকক তীৰ্থযাত্ৰাত লৈ যাবৰ বাবে দেউতাক মাকক যদি কোনোবা লৰা ছোৱালীয়ে নাচায় প্ৰণাম আইনৰ অধীনত লৰা ছোৱালী দৰমহাৰ পৰা 10-15% কাটি দেউতাক মাকৰ একাউণ্টত জমা দিয়া আজি আমি কি কাম কৰা নাই আজি আমি দুখীয়া মানুহৰ লগত অৰুণোদয়ৰ পৰা আৰম্ভ কৰি হায়াৰ সেকেন্ডাৰী পাস কৰিলে ছোৱালীক স্কুটি দিয়ালৈ আজি আমি প্ৰত্যেকটো সমাজৰ প্ৰত্যেক শ্ৰেণীৰ ৰাইজৰ কাৰণে আমি কাম কৰিছো অসমত বন্দুক বাৰুদ নোহোৱা হল অসমত আন্দোলন নোহোৱা হল আৰু এইবিলাকৰ পৰা লাভ কি হৈছে আজি এই কলিয়াবৰ সমষ্টিত বহুত লৰা ছোৱালী আছে যোনে তামিলনাডুত গৈ কাম কৰে কেৰালাত গৈ কাম কৰে কৰ্ণাটকত কাম কৰে অন্ধ্ৰপ্ৰদেশত কাম কৰে দৰমহা কিমান পায় 8000 টকা না দেউতাক মাকলৈকে টকা পঠাব পাৰে তাতে যদি নিজৰ বেমাৰ আজাৰ হয় লৰা ছোৱালীকেইটাই চিকিৎসাও ল'ব নোৱাৰে কাৰোবাৰ যদি মৃত্যু হয় মৃত শৰীৰো গাঁৱলৈকে নাহে আজি আমাৰ এই অৱস্থা আছিল আজি আমি এডভান্টেজ আসাম পাতিছো 5 লাখ কোটি টকাৰ অসমত বিনিয়োগ হ'ব আৰু বিনিয়োগ যোনে নকৰক মোৰ এটাই উদ্দেশ্য যিমান লৰা ছোৱালী 8000 টকা দৰমহাত কেৰালা তামিলনাডু কৰ্ণাটকত কাম কৰি আছে সিহঁতক যাতে মই অসমলৈ ঘূৰাই আনিব পাৰো দেউতাক মাকৰ বুকুচালৈ যাতে আকৌ এবাৰ উভতাই আনিব পাৰো আজি কোনেও এইবোৰ কথা চিন্তা কৰা নাছিল লৰা ছোৱালীক কেনেকে বাহিৰৰ পৰা ঘূৰাই আনিম 50,000 টকাৰ কাৰণে বাহিৰত চাকৰি কৰিব যাওক 1 লাখ টকাৰ কাৰণে যাওক কিন্তু সিকিউৰিটি গাৰ্ড হবৰ কাৰণে 8000 টকা দৰমহাৰ কাৰণে অসমৰ বাহিৰত যোৱা আমি কেতিয়াও মানি লব নোৱাৰো আজি অসমত শান্তি আহিলে উদ্যোগীকৰণ আৰম্ভ হল আৰু এনেকৈ যাতে আমি যদি আগুৱাই লৈ যাব পাৰো আমাৰ ৰাজ্যখনক
আমি বিকাশৰ এক নতুন দিগন্তলৈ লৈ যাব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, অলপ সময় আগতে মই আপোনালোকক চাকৰিৰ কথা কৈছিলো। কিছুমান ল'ৰা ছোৱালী থাকিব চাকৰিও নাপাব। তেওঁলোকৰ কাৰণে আমি কি কৰিম? স্কিল ট্ৰেইনিং হ'ব, কিন্তু বহুত ল'ৰাই ব্যৱসায় কৰিব খোজে, বহুত ল'ৰাই উদ্যোগ স্থাপন কৰিব খোজে। এতিয়া আমি সিদ্ধান্ত লৈছো যে যি ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় কৰিবৰ কাৰণে আমি 2 লাখ টকাকৈ তেওঁলোকক সহায় কৰিম। বেংকৰ লোন নহয়, ডাইৰেক্টলি চৰকাৰৰ পৰা 2 লাখ টকা আমি তেওঁলোকক দি দিম, যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে। এই বছৰ আমি কলিয়াবৰ সমষ্টিৰ 1000 ল'ৰা ছোৱালীক 2 লাখ টকা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে চিন্তা কৰক, ল'ৰা ছোৱালীক পঢ়ুৱাৰ পৰা, চিকিৎসাৰ পৰা, চাউলৰ পৰা, দালিৰ পৰা, গেছলৈকে আমি এটা কথাও এৰি দিয়া নাই। আমি ৰাইজৰ লগত থিয় হৈ আছো আৰু সমাজখনক আগুৱাই লৈ যাবৰ বাবে আমি চেষ্টা কৰিছো। এতিয়া আপোনালোকে নিজে সিদ্ধান্ত লওক যে আমি কংগ্ৰেছক ভোট দিম নে এজিপি বিজেপিক ভোট দিম। কাক ভোট দিম? কাক ভোট দিম? শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে চিন্তা কৰিব লাগিব যাতে লুঙি ধুতি দিনলৈকে আমি ঘূৰি যাব নালাগে। আমি যাতে অসমখনক আকৌ অশান্তিকৰ পৰিৱেশলৈ লৈ যাব নালাগে আৰু আমাৰ ৰাজ্যখনক আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি আগবঢ়াই লৈ যাব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, এতিয়া মই এটা বেলেগ কথা কম। যোৱা কেইদিনমানৰ পৰা আমাৰ সকলোৰে মন বহু কাৰণত বেয়া হৈ আছে। পেহেলগামত পাকিস্তানী লোকসকলে আহি আমাৰ ভাৰতৰ বহু কেইজন লোকক গুলিয়াই হত্যা কৰিলে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছে যে এই সন্ত্ৰাসবাদীবিলাক পৃথিৱীৰ য'তে লুকাই নাথাকক কিয় ভাৰতে বিচাৰি উলিয়াব আৰু ভাৰতে এই সন্ত্ৰাসবাদীসকলক চৰম শাস্তি প্ৰদান কৰিব। শ্ৰদ্ধাৰ ৰাইজ, আমি আশা কৰিছো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিব, ভাৰতৰ সেনাবাহিনীৰ জোৱানসকলক ভগৱানে শক্তি দিব, যাতে আমি এই সন্ত্ৰাসবাদীসকলক নিপাত কৰিব পাৰো। কিন্তু মই আৰু এটা দেখা পাইছো যে যেনেকে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আছে, আমাৰ ঘৰৰ ভিতৰতো কিছুমান পাকিস্তানী আছে। ফেচবুক, ছচিয়েল মিডিয়াত চান্স পালে পাকিস্তান জিন্দাবাদ বুলি লিখি দিয়ে। মই আজি সকলোকে এটাই কথা কৈছো যে অসমত ফেচবুকত, ছচিয়েল মিডিয়াত যোনে পাকিস্তানী জিন্দাবাদ লিখিব তাৰে ঠেং ভাঙি দিয়া হ'ব। একদম কাকো আমি সহ্য নকৰো। ভাৰত বিৰোধী কাম কৰিবলৈ আমি কাকো অনুমতি নিদিও। মই ঠিক কৈছো নে? ঠিকে কৈছো নে নাই? ঠিকে কৈছো নে নাই? শ্ৰদ্ধাৰ ৰাইজ, আমি সকলো মোদীজীৰ লগত আছো, আমি ভাৰতৰ সেনাবাহিনীৰ লগত আছো। ইলেকশ্যন কোন তাৰিখে? কোন কোন উঠিছে? আমাৰ ইয়াতে দুজনহে আছে মাত্ৰ। আমাৰ পুণ্যলতা বৰুৱা চতিয়াল পূব থাৰিয়া আনকণ্টেষ্ট জিকি গ'ল। আহক আহক আহক। পুণ্যলতা বাইদেউ আনকণ্টেষ্ট জিকি গ'ল, চাহু খুৱাবলগীয়া হোৱা নাই, হয় নে নহয়? ঠিক আছে। জিতেন গৌৰ দুৱাৰ বাগৰি আনকণ্টেষ্ট জিকি গ'ল, চাহ খুৱাবলগীয়া হোৱা নাই, হয় নে? এতিয়া দুজন আছে, অনিল ঠাকুৰীয়া, অনিল ঠাকুৰ দুৱাৰ চালনা। এইটোতে গৈ জিকিবনে নাই? জিকিবনে নাই? বঢ়িয়া। তাৰপিছত আমবাগান, আমবাগানততো মই গৈয়ে আহিছো সিদিনাখন। আমবাগানত জয়শ্ৰী মণ্ডল জিতবে কি না জিতবে? জিতবেতো? ঠিক আছে।
তাৰ পিছত আমাৰ আনকণ্টেষ্ট আঞ্চলিক পঞ্চায়তত জিকিলে পিংকি মিৰ্ধা বাকীখিনি নাই পাই ক'ৰবাত আছে পিংকি মিৰ্ধা জিকিলে ৰাজশ্ৰী বৰা লস্কৰ এখেত আমাৰ মাজতে আছে নুপুৰ বণিক আনকণ্টেষ্ট জিকিলে ৰাহুল কুৰ্মী আনকণ্টেষ্ট বৰ্ণালী দাস আনকণ্টেষ্ট সুৰেশ গোৱালা আনকণ্টেষ্ট দীপা বৰা আনকণ্টেষ্ট সৰসিং তেৰাং মেম্বাৰটো কংগ্ৰেছক ভোট নিদিব হ'বনে নাই যদি মেম্বাৰটো কংগ্ৰেছক ভোট দিয়ে এক বস্তা ভাল আলু এটাও যদি পচা সোমাই যায় গোটেই আলু বেয়া কৰি দিব হয়নে নহয় গতিকে যাক ভাল পায় আপোনালোকে দিব কিন্তু এজিপি আৰু বিজেপিৰ পৰা দিব কোনো যাতে কংগ্ৰেছক নিদিয়ে হ'বনে পাক্কা হ'ব তেতিয়াহ'লে মোৰ লগত আকৌ এবাৰ কওক